উৰিয়াম ঘাটৰ পৰা কলিয়াবৰত প্ৰৱেশ কৰি ঘৰ সাজিব লোৱা অৱস্থাত বীৰলাচি থানাৰ দলে খেদি পঠিয়ালে বেদখল গাড়ীক। তিনিখন গাড়ীত ঘৰৰ সামগ্ৰী লৈ ৰেকা পাহাৰত প্ৰৱেশ কৰিছিল বেদখল গাড়ী। চৰকাৰী ভূমিত আৰম্ভ কৰিছিল ঘৰ সাজিবলৈ। তেনে অৱস্থাত বীৰলাচি থানাৰ এটা দল উপস্থিত হৈ জবাবদিহি কৰে বেদখল গাড়ীক। এতিয়া মাল নমাইছে, আমাৰে নিজৰ ভাই হয়, সেই বুলি আহিছে। এতিয়া নিজৰ ভাই ককাই বুলি আমি পৰিচয় দিছো। চালানখন আনা নাই, মই চালানখন আনা নাই, আপোনাৰ গাত দুখ। আপুনি কিয় আনা নাই? আপুনি হোৱাটছআপ কৰক। এইটো নাজানো দে পেলাই নিদিয়ে জানো। উল্লেখ্য যে ৰেকা পাহাৰৰ গাঁও প্ৰধানে কোনো লোকক ৰেকা পাহাৰত স্থান নিদিবৰ বাবে আহ্বান জনাইছিল ৰাইজক। 10 মিনিট ৰখিবলৈ কৈছিল, গাড়ী খালী কৰিবলৈ মানা কৰিছিলে। আপুনি কি স্বাৰ্থত আপুনি গাড়ীখন খালী কৰিলে? নে আপুনি উস্তাদি মাৰিছে? গামবুঢ়াই কি কৰিব সেইটো বুলি আপুনি ভাবিছিলে নেকি? কিন্তু একাংশ লোকে উৰিয়াম ঘাটৰ পৰা অহা লোকক থাকিবলৈ আশ্ৰয় দিয়ে। অৱশেষত বীৰলাচি থানাৰ দলে বেদখলকাৰীক ৰেকা পাহাৰৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। আমি গম পাইছোঁ উৰিয়াম ঘাটৰ পৰা 3খন গাড়ী আমাক কলিয়াবৰৰ মিছাত সোমাইছে বুলি গম পাইছোঁ। ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁ ৰেকা পাহাৰ আব্দুল হুছেইন ঘৰত তেওঁ আহিছিলে, তেওঁলোকে মানে ঠাই দিছিলে থাকিবলৈ। আমি লাচিত সৈন্যক ওলাই আহিছোঁ। আমি তেওঁলোকক এটাই স্পষ্ট কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ কলিয়াবৰত হওক বা আমাৰ অসমত হওক থাকিব নোৱাৰে। তেওঁলোকক আমি ওলাই যাবলৈ আমাৰ বীৰ লাচিত সেনাৰ পৰা আমি সকলোৱে তেওঁলোকক সকিয়নি দিছোঁ। আগন্তুক তেওঁলোকে আৰু এইটো ভাবিবও নোৱাৰিব, আমাৰ অসমৰ পৰা ওলাই যাব লাগিব তেওঁলোক। জয় আই অসম। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।